ठीक होगा सर, आप ठीक होगा, आप थोड़ा आराम कीजिए, ऑपरेशन की जरूरत पड़ेगा शायद। मौलाना बदरुद्दीन आजमल साहाबर অসুস্থতাৰ খবৰ বিবি পৰিছে। পিছে কি ৰোগত আক্ৰান্ত তেওঁ জনাইছে অভিজ্ঞ চিকিৎসক ডাক্তৰ আদিত্য লাংথাছাই। বিষয়টো স্পষ্টকৈ নজনাৰ বাবে বহু লোক উদ্বিগ্ন হৈ আছে। সেয়ে আজি জনাম সকলো কথা। প্ৰথমে শুনাই লৈছো মৌলানা বদৰুদ্দীন আজমল সাহাবক ডাক্তৰ আদিত্য লাংথাছাই ফোনত কি ক'লে। जी जी बोला, आपने आराम पाइছো নি? जी 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 मैं আমি ইয়াত সবকো কৈছো আপোনাৰ বেমাৰ হৈছে, সবে দোয়া কৰি আছে স্যার। हेलो जी जी सर, जी सर बोलिए। हाँ जी जी जी, हम लोग सब यहाँ का पेशेंट को बोला है आपके लिए दुआ करने के लिए। जी जी ठीक होगा सर, आप ठीक होगा, आप थोड़ा आराम कीजिए, ऑपरेशन की जरूरत पड़ेगा शायद। जी 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 सर, अस्सलाम वालेकुम। जी এতিয়া শুনক ৰোগটোৰ বিষয়ে। মৌলানা বদৰুদ্দীন আজমল সাহেব অলপতে তেওঁৰ সেই স্পাইনেল সমস্যা এটা, যাক স্লিপ ডিস্কৰ সমস্যাত ভুগি মই নিজেও ভুগিছিলোঁ। এই ৰোগত মই নিজে জানো, মই অস্ত্ৰোপচাৰ কৰিছোঁ, গতিকে মই জানো এই ৰোগটো কেনেকুৱা। বহুত ক্ৰনিক ডিজিজ হয় আৰু সাংঘাতিক বিষ হয়। তেখেত বৰ্তমান শয্যাশায়ী হৈ আছে আৰু তেখেতে এই শয্যাগত অৱস্থাৰ পৰাই এই গোটেই ব্যৱস্থাবিলাক তেখেতেই মানে নিৰীক্ষণ কৰি আছে। তেখেতৰ তৎপৰতাৰ কাৰণে আমি এইখিনি কাম কৰিবৰ বাবে আমি সক্ষম হৈছোঁ। তেখেতে এই ধৰণৰ যিটো আউটৰিচ কেম্পবিলাক বিভিন্ন অঞ্চলত, দৰিদ্ৰ অঞ্চলত, দুৰ্গম অঞ্চলত, বন্যাক্ৰান্ত অঞ্চলত, য'ত নেকি কিবা সামাজিক কিবা বিপৰ্যয় হৈছে, তেনেকুৱা ক্ষেত্ৰতে আমি সদায় স্বাস্থ্যসেৱা আগবঢ়াওঁ। আৰু এই ক্ষেত্ৰত বদৰুদ্দীন আজমল সাহেবৰ নেতৃত্বত, তেখেতৰ উদগনি আৰু তেখেতৰ পৃষ্ঠপোষকতে আমি এইবোৰ কাম কৰিবৰ কাৰণে সক্ষম হৈছোঁ।